নমস্কাৰ বন্ধুসকল, আজি ৭ জুন। ইতিহাসৰ পাতত আজিৰ দিনটোত সংঘটিত কিছু উল্লেখযোগ্য ঘটনাৱলী এনেধৰণৰ। 1963 চনৰ আজিৰ দিনটোতেই সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা প্ৰথমখন যান বাহন আৰু ৰেলপথযুক্ত দলং শৰাইঘাট দলং আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰি দিছিল। 1972 চনৰ আজিৰ দিনটোতেই অসম বিধানসভাৰ অধিৱেশনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। 1979 চনৰ আজিৰ দিনটোতেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে ৰাছিয়াৰ পৰা ইয়াৰ দ্বিতীয়টো কৃত্ৰিম উপগ্ৰহ ভাস্কৰ 1 সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰিছিল। ভাৰতীয় গণিতজ্ঞ ভাস্কৰ 1ৰ নাম অনুসৰি এই উপগ্ৰহৰ নাম ৰখা হয়। ভূপৃষ্ঠ পৰ্যবেক্ষণৰ বাবে এইটো আছিল ভাৰতৰ প্ৰথমটো উপগ্ৰহ। 1494 চনৰ আজিৰ দিনটোতেই স্বাক্ষৰিত হৈছিল ট্ৰিটি অফ টৰ্ডেছিলাছ। ইউৰোপৰ দুই মহাশক্তি স্পেইন আৰু পৰ্তুগালৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল। সেই সময়ত ইউৰোপৰ বাহিৰত নতুনকৈ আৱিষ্কৃত ভূখণ্ডসমূহ ভগাই ল'বলৈ এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছিল। আজি বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ ধৰ্মপ্ৰচাৰক মথুৰা দাস বুঢ়াতাৰ জন্মদিন। 1490 চনত তেখেতৰ জন্ম হৈছিল। তেখেতৰ প্ৰকৃত নাম আছিল গোপাল তাঁতী। বৰপেটা সত্ৰক এক শক্তিশালী ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত তেওঁৰ অৱদান অপৰিসীম। 1932 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল এজন ভাৰতীয় গণিতজ্ঞ MS নৰসিংহনৰ। তেওঁ CS শেষাদ্ৰীৰ সৈতে মিলি আধুনিক জ্যামিতিৰ এক গুৰুত্বপূৰ্ণ উপপাদ্য নৰসিংহম শেষাদ্ৰী থিয়ৰেম প্ৰণয়ন কৰিছিল। 1990 চনত তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। 1974 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লেখক আৰু দূৰদৰ্শনৰ উপস্থাপক এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলছৰ। তেওঁ বিশেষকৈ মেন ভাৰ্চেছ ৱাইল্ড নামৰ শ্ব'টোৰ বাবে বিখ্যাত। 1974 চনৰ আজিৰ দিনটোতেই ভাৰতীয় টেনিছ খেলুৱৈ মহেশ ভূপতিৰ জন্ম হৈছিল। 2001 চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। 1975 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক একেতা কাপুৰৰ। তেওঁৰ বিখ্যাত ধাৰাবাহিকৰ ভিতৰত ক্যোঁকি সাছ ভি কভি বহু থী, কাহানী ঘৰ ঘৰ কি, পবিত্ৰ ৰিশ্তা আদি অন্যতম। 2017 চনত ALT বালাজী নামৰ OTT প্লেটফৰ্ম তেওঁ মুকলি কৰিছিল। 2020 চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। 1964 চনৰ আজিৰ দিনটোতেই অসমীয়া সাহিত্যিক, কবি, গীতিকাৰ তথা নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু হৈছিল। অসমীয়া সাহিত্যত তেখেতক গীতিকবি নামেৰে জনা যায়। উল্লেখযোগ্য ৰচনাৰাজি হৈছে ভঙা টোকাৰীৰ সুৰ, গুঙুননি, শুকুলা ডাৱৰ আৰু কহুঁৱা ফুল, সোণৰ হোৰেং ইত্যাদি। 1986 চনৰ আজিৰ দিনটোতেই অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হয়। তেওঁক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰা হৈছিল। তেখেতে দীপালী, তপোবন, মণিমালা আদি বহুতো কাব্যগ্ৰন্থ ৰচনা কৰাৰ উপৰিও নৰকাসুৰ, বেউলা, শকুন্তলা, ছত্ৰপতি শিৱাজী আদি নাটক ৰচনা কৰিছিল। 1969 চনত মঞ্চলেখা গ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1959 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1971 চনত তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। 1982 চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল অসমীয়া লেখক, সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ। 1930 চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰূপে কৰ্মজীৱন আৰম্ভ কৰা সন্দিকৈদেৱে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1955 চনত পদ্মশ্ৰী, 1967 চনত পদ্মভূষণ আৰু 1985 চনত মৰণোত্তৰভাৱে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়। 1937 চনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ সোঁৱৰণতে গুৱাহাটীত কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি, চমুকৈ KKHSOU প্ৰতিষ্ঠা কৰা হৈছে। আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস। সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবেই ৰাষ্ট্ৰসংঘই এই দিনটো উদযাপন কৰে। 2026 বৰ্ষৰ এই দিৱসৰ বিষয়বস্তু হৈছে ফ্ৰম বাৰ্ডেন টু সলিউশ্যনছ, ছেফ ফুড এভৰিৱেৰ।